এই চৰকাৰখনে সম্পূৰ্ণভাৱে একপক্ষীয়া বিশেষকৈ সংখ্যালঘু মুছলমানক নিহে কৰাৰ এটা ষড়যন্ত্ৰ চলাইছে। অসমত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, বিভিন্ন ক্ষেত্ৰত চৰকাৰে ব্যৰ্থ হৈছে, আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে। যেতিয়া ৰাইজ বা দল সংগঠনে এই চৰকাৰৰ বিৰুদ্ধে যেতিয়া কথা কয় আৰু চৰকাৰখন যেতিয়া এই দল সংগঠন বা ৰাইজৰ ৰোষত পৰে, তেতিয়া এই চৰকাৰখনে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ ইস্যু লগাই বা উচ্ছেদ হোক বা বিভিন্ন ধৰণৰ কথা কৈ পেলাই এই ইস্যুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখে। এই কথাটো ইতিমধ্যে সকলোৱে গম পাইছে। আৰু আমি পূৰ্বৰ পৰাই কৈছোঁ যে উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও নকৰোঁ। আৰু কোনোবা ঠাইত যদি তেনেকুৱা পৰিস্থিতি আছে বা এনেকুৱা উচ্ছেদ হৈ দখল হৈ আছে, উচ্ছেদ কৰক, কিন্তু সংস্থাপন অবিহনে উচ্ছেদ কৰাত আমি পূৰ্বৰ পৰাই বাধা দিছোঁ আৰু এতিয়াও আমি বাধা দিম। আৰু তাতোকৈ দুৰ্ভাগ্যৰ বিষয়, সেই ঘটনাস্থলীত কোনো ধৰণৰ দল সংগঠন, কোনো ধৰণৰ ৰাজনৈতিক নেতাসকল, কোনো স্থানীয় দল সংগঠন হওক বা আৰক্ষীৰ পৃষ্ঠপোষকতাই হওক মানুহখিনিক সোমাব দিয়া নাই। এতিয়ালৈকে আমাক দল সংগঠনক সেই অঞ্চলৰ বা সেই মানুহখিনিক বুজ লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা দিয়া নাই, বাধা আৰোপ কৰি আহিছে। গতিকে এইটো এটা গণতান্ত্ৰিক হত্যা কৰা, মানৱ অধিকাৰ উলংঘা কৰা একনায়ত্ববাদ চৰকাৰে চলাইছে। আৰু আপোনাৰ ৰাজধৰ্ম চৰকাৰে কোনো ধৰণৰ পালন কৰা নাই। আমি ধিক্ষাৰ জনাইছোঁ। আৰু একে সময়তে আমি দেখিছোঁ শৃংখল চলিহা নামৰ ব্যক্তিজনে তাতে গৈ AK-47 হাতত তুলি লোৱাৰ হুংকাৰ দিছে আৰু 15 মিনিটৰ ভিতৰত সেই মানুহখিনিক খালী কৰাৰো কিবা হুংকাৰ প্ৰদান কৰিছে। আমাৰতো সন্দেহ প্ৰকাশ হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই শৃংখল চলিহা নামৰ উজনি অসমৰ এই ব্যক্তিজনক এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই আওপকীয়াকৈ তেখেতক লগাইছে যে বিভিন্ন ধৰণৰ কথা কৈ বিভিন্ন ধৰণৰ মানে আমাৰ অসমত আইন শৃংখলা যাতে অৱনতি ঘটে বা অসমৰ শান্তি সম্প্ৰীতি যাতে বিনষ্ট হয়, এই ক্ষেত্ৰত শৃংখল চলিহা নামৰ এই কোম্পানীটোক ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এইবিলাক চলি আছে। ইমান ভয়ংকৰ ধৰণৰ এটা কথা উত্থাপন কৰিলে, আইন হাতত লোৱাৰ কথা অৱগত কৰিলে, তাৰ পিছতো আমি দল সংগঠনে এই ক্ষেত্ৰত আৰক্ষী মহোদয়ক আৰক্ষী প্ৰশাসনক আমি গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছোঁ। আজি প্ৰায় 2 দিন উকলি গ'ল। এই 2 দিন পিছতো আজিৰ দিনলৈকে শৃংখল চলিহাৰ ওপৰত কি আইনী ব্যৱস্থা গ্ৰহণ কৰিলে, এইটো আমাৰ অসম আৰক্ষীলৈ প্ৰশ্ন। আজি আমি দল সংগঠনে, সংখ্যালঘু দল সংগঠনে যদি এই কথা ক'লোহেঁতেন, এনকাউণ্টাৰৰ বাহিৰে মইতো বাবু নকৰিলেহেঁতেন, কিবা নহয় বা কিবা কাৰণত এনকাউণ্টাৰ হওক বা বিভিন্ন ধৰণৰ আইনী প্ৰক্ৰিয়া কৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসমত এনেকুৱা পৰিৱেশ হৈছে, আইন আমাৰ সন্দেহ হৈছে আইন 2 প্ৰকাৰ। সাধাৰণ মানুহৰ কাৰণে আইন এটা আৰু বিজেপি চৰকাৰৰ সেই মানুহখিনিৰ কাৰণে আইন এটা হৈছে। কাৰণ শৃংখল চলিয়াটো বিজেপি চৰকাৰৰ নেতৃত্বত চলি আছে, সেইকাৰণে শৃংখল চলিয়া নামৰ ব্যক্তিৰ ওপৰত তেনেকুৱা ব্যৱস্থা নাই। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা ব্যৱস্থা নাই। চিৰাজিত নামৰ সেই বিধায়কজনৰ ওপৰত তেনেকুৱা ব্যৱস্থা নাই। আৰু কিছুমান হিন্দুত্ববাদী ব্যক্তিসকলে তেওঁলোকে আইন হাতত তুলি লোৱাৰ সংকাৰ যেতিয়া দিয়ে, তেতিয়া আইনী ব্যৱস্থা কোনো ধৰণৰ নাই। গতিকে আমাৰ নিচিনা মানুহ যদি কিবা কওঁ, আৰক্ষীয়ে কি কৰে, আইনী ব্যৱস্থা গ্ৰহণ কৰে তৎক্ষণাৎভাৱে। গতিকে আইন হৈছে সকলোৰে কাৰণে সমান, আইন নিৰপেক্ষ হ'ব লাগে। কিন্তু আইন আমি দেখিছোঁ আৰক্ষী হওক বা চৰকাৰেই হওক এতিয়া 2 প্ৰকাৰ ছিষ্টেম কৰিছে, যাৰ ফলত পৰৱৰ্তী সময়ত শৃংখল চলিহাৰ নিচিনা ব্যক্তিয়ে আৰু কিবা কিবি ঘটনা ঘটাব পাৰে বা বিভিন্ন ধৰণৰ মন্তব্য কৰি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিব। আৰু যেতিয়ালৈকে আৰক্ষী সষ্টম থাকিব, আৰক্ষী কঠোৰ থাকিব, আৰক্ষী যিকোনো ক্ষেত্ৰত আৰক্ষী নিৰপেক্ষ ভূমিকা পালন কৰিব, তেতিয়া মনত ৰাখিব এই বিভিন্ন ধৰণৰ কথা কৈ অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ সাহস কোনো মানুহৰ নহয়। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি সিদিনাও দাবী উত্থাপন কৰিছোঁ, শৃংখল চলিহা নামৰ এই ব্যক্তিজনক আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেৱল শৃংখল চলিহাই নহয়, অসমত আইন শৃংখলা ৰক্ষাৰ বাহিৰে বা আইন শৃংখলা অৱনতি ঘটোৱা যিসকল ব্যক্তি উচতনি মন্তব্য দি অসমৰ পৰিস্থিতি বেয়া কৰিব বিচাৰে বা বিশেষকৈ সংখ্যালঘু মুছলমানৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা কৈ পৰিস্থিতি ভয়াৱহ কৰিব বিচাৰে, তেনে ব্যক্তিসকলৰ ওপৰত আৰক্ষীয়ে পদক্ষেপ ল'ব লাগে, চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথাই কিন্তু অসমত পৰিস্থিতি বেয়া হ'লে ইয়াৰ জগৰীয়া হ'ব অসম আৰক্ষী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰীয়ে যদি কৈছে ভূমিহীন লোকক উচ্ছেদ কৰা নাই, তেনেহ'লে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী পক্ষৰ জৰিয়তে সেই মানুহখিনিক তদন্ত কৰক। সঁচা অৰ্থত যদি সেই মানুহখিনিৰ ভূমি আছে, তেনেহ'লে আমি সংস্থাপন
দিব নালাগে। আৰু যদি ভূমি সঁচা অৰ্থত সেই মানুহখিনিৰ কোনো ধৰণৰ ভূমি নাই আৰু সেই মানুহখিনিক যদি গৰাখহনীয়া হয়, সেই মানুহখিনিক যদি অতি একেবাৰে দৰিদ্ৰ হয়, দৰিদ্ৰ শ্ৰেণীৰ মানুহ হয়, তেনেহ'লে মুখ্যমন্ত্ৰীটোৰ দায়িত্ব আছে সেই মানুহখিনিক সংস্থাপন দিয়াৰ কাৰণে। কাৰণ চৰকাৰৰ যেনেকুৱা উচ্ছেদ কৰাৰ দায়িত্ব আছে, একে সময়তে এই চৰকাৰখনৰ সেই মানুহখিনিক সংস্থাপন দিয়াৰো দায়িত্ব আছে, যদি এই অসমৰ নাগৰিক হয় বা ভাৰতৰ প্ৰকৃত নাগৰিক হয়। গতিকে আমি চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই যে পৰিস্থিতি হ'ল, 3জন মানুহ গুলীয়াই হত্যা কৰা হ'ল, 22জন আৰক্ষী আহত হ'ব লগা হ'ল, এই যে পৰিৱেশ, এই পৰিৱেশটো আমি কেতিয়াও বিচৰা নাছিলোঁ।